সত্ৰৰ উদাসীন ভকতসকলক লৈও ৰাজ্য চৰকাৰে ঘোষণা কৰিছে বিশেষ আঁচনি। প্ৰতিজন উদাসীন ভকতক ৰাজ্য চৰকাৰে সাহায্য দিব। উদাসীন ভকতসকললৈ প্ৰতিমাহে আগবঢ়াব ১৫০০ টকা। সত্ৰসমূহত থকা শিশু উদাসীন ভকতসকলেও লাভ কৰিব এই টকা। এয়াও গাঁওবুঢ়াসকলৰ দৰে ১ অক্টোবৰৰ পৰা এই আঁচনিৰ সুবিধা লাভ কৰিব উদাসীন ভকতসকলে। ইতিমধ্যেই সকলোৰে জনা কথা যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষকৈ মাজুলীত উদাসীন ভকতসকল আছে বিভিন্ন সত্ৰত। সেই উদাসীন ভকতসকললৈ প্ৰতিমাহে এতিয়া সাহায্য আগবঢ়াব ১৫০০ টকাকৈ। আৰু সত্ৰসমূহত শিশু উদাসীন ভক্তসকলো আছে আৰু প্ৰতিজন শিশু উদাসীন ভক্তয়ো ১৫০০ টকাকৈ লাভ কৰিব প্ৰতিমাহে। মুখ্যমন্ত্ৰীয়ে কি ক'লে? আজি আমাৰ কেবিনেটে অসমৰ বিভিন্ন সত্ৰত বাস কৰা উদাসীন ভকতসকললৈ মাহত ১৫০০ টকাকৈ বিত্তীয় সাহায্য দিয়াৰ এটা আঁচনি মঞ্জুৰ কৰিছে। ১ অক্টোবৰৰ পৰা তেওঁলোকে এই আঁচনি লাভ কৰিব আৰু শিশু উদাসীন ভক্তসকলেও এই আঁচনিটো পাব। তাৰমানে আমাৰ সত্ৰবিলাকত উদাসীন ভকত ৰূপে যিবিলাক শিশু ভকত আছে তেওঁলোকেও এই আঁচনিটোৰ সুবিধা পাব। যেনেকৈ অৰুণোদয় প্ৰতি মাহত যায়, এই ১৫০০ টকাও উদাসীন ভকতসকলৰ একাউণ্টত গৈ জমা হ'ব। এই আঁচনিটো ১ অক্টোবৰৰ পৰা আমি চেষ্টা কৰিম যাতে কাৰ্যকৰী হয়।